দিনটোতে 16টা খুব ইম্পৰ্টেণ্ট ফাইল ইয়াতে চহী কৰিছে আৰু নিশ্চয়কৈ এই প্ৰতিটো ফাইলে বা প্ৰতিটো সিদ্ধান্তই একোটা ভাল সিদ্ধান্ত আৰু আপোনালোকক মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় যে সম্পূৰ্ণ হৈ পৰিল আৰু ইয়াত পৰাই কাৰ্যালয়টো কাৰ্যক্ষম আজিৰে পৰা হ'ল সেই কথাটো জনাব আজি যিসমূহ ইয়াতে চহী কৰিলে সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ প্ৰথম তেখেতে ফাইল চহী কৰিছে যে অহা 14 ছেপ্টেম্বৰ 2024 দিনটো আপোনালোকে সকলোৱে জানে যে কৰম পূজা আৰু কৰম পূজাৰ পেইড হলিডে হিচাপে তেখেতৰ যিটো ফাইল সেই ফাইলটো প্ৰথম চহী কৰিছে আৰু ইয়াতে কেইবাখনো তেওঁ ডিঅ' লেটাৰ চাইন কৰিছে। স্পেচিয়েলি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰক ৰিগাৰ্ডিং JJMৰ ক্ষেত্ৰত এখন ডিঅ' লেটাৰ পঠাইছে। ইউনিয়ন মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছক হেলিকপ্টাৰ ৰিলেটেড ইছ্যুৰ কাৰণে ডিঅ' লেটাৰ পঠাইছে। আজি কনষ্টিটিউশ্যন মেনেজমেণ্ট ছ'চাইটিৰ ফাইলটো তেওঁ ইছ্যু কৰিছে। তাৰ লগে লগে ডিচিশ্যন টেকেন টু engage IT campaign through free and fair bidding process of development of world-class application for Seva Setu. Seva Setur কাৰণে এটা খুব ইম্পৰ্টেণ্ট ফাইল লৈছে। Decision taken to constitute 29 paying cabin in Diffu Medical College and Hospital surrounding rupees 10.48 crore. Diffu Medical Collegeত 29টা paying cabin নিৰ্মাণৰ কাৰণে আজি ফাইল তেওঁ চহী কৰিছে। ননীগোপাল মহন্ত ডাঙৰীয়াক চেয়াৰমেন আদৰ্শ বিদ্যালয় সংগঠনৰ চেয়াৰমেন হিচাপে কণ্টিনিউ কৰাৰ কাৰণে তেওঁ সেই ফাইলতো চহী কৰিছে। তাৰ লগে লগে অসমৰ 19জন জিলা আয়ুক্তৰ ট্ৰেন্সফাৰ ফাইলতো তেওঁ চহী কৰিছে। আজি অলপ সময় পিছতে গম পাব যে অসমৰ 19জন জিলা আয়ুক্তৰ পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন বা ট্ৰেন্সফাৰ হৈছে, ট্ৰেন্সফাৰ ফাইলটো তেওঁ চহী কৰিছে। SDPO posting of new officer as SDPO ঢকুৱাখানা and OC ঢকুৱাখানা এইখিনিত ফাইলতো তেওঁ চহী কৰিছে। পষ্টিং অফ নিউ অফিচাৰ আৰু তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ দলৰ এজন অত্যন্ত জ্যেষ্ঠ নেতা পদকী ডাঙৰীয়া তেখেতক উপাধ্যক্ষ চিটা ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগ যিটো আমাৰ চিটা প্লেনিং কমিশ্যনৰ দৰে এই চিটা আয়োগৰ মানে উপাধ্যক্ষ হিচাপে তেখেতক নিযুক্তি দিছে। কাৰণ আমাৰ ইয়াৰ আগতে ৰমেন ডেকা ডাঙৰীয়া সেই পদত আছিল। ৰমেন ডেকা ডাঙৰীয়া ৰাজ্যপাল হৈ যোৱাৰ পিছত আমাৰ সকলোৰে জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী ডাঙৰীয়াক চিটাৰ উপাধ্যক্ষ হিচাপে আজি এপইণ্টমেণ্ট দিয়া হৈছে। তাৰ লগে লগে নিউ SDO পোষ্ট ইন জোনাই এণ্ড নিউ SDC পোষ্ট ইন শিৱসাগৰ এই ফাইলটোতো তেখেতে চহী কৰিছে। অৰ্ডাৰ অফ transfer of 17 numbers of assistant engineer and 3 numbers of junior engineer of PWD. PWDৰ 17জন assistant engineer আৰু 3জন junior engineer চহী কৰিছে। OM approved for intersatisfaction of effort to deter illegal immigrants across international border of Assam. এখন অফিচ নাম হৈছে যে এই বাংলাদেশৰ সীমাত যি ইলিগেল ইমিগ্ৰেণ্ট বা বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত এখন OM দিয়া হৈছে, কাৰণ এইটো এটা চেঞ্চিটিভ ইছ্যু হৈ আছিলে বাংলাদেশৰ এই ঘটনাৰ পিছত। তাৰ এখন OM তেখেতে ইছ্যু কৰিছে। গাইডলাইন ইউজ অফ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বাই দ্য গভ ডিপাৰ্টমেণ্ট এপ্ৰুভ। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কেনেকৈ গভ ডিপাৰ্টমেণ্টবিলাক এপ্ৰুভ কৰিব তাৰ এখন গাইডলাইনো দিয়া হৈছে। এখন OM approve prohibiting new land sale permission in Borpeta town area within the 5 kilometer periphery of Botodroba Than in Nagaon and Majuli district for the period of 45 days. Mutation of this area is prohibited. মানে আপোনালোকে জানে যে কেইদিনমান আগত কেবিনেটে এটা সিদ্ধান্ত লৈছিল বা অসম বিধানসভাত সিদ্ধান্তটো হৈছিলে। সিদ্ধান্ত অনুযায়ী যিটো আমাৰ হেৰিটেজ বেল্ট এণ্ড ব্লক আমি বৰদোৱা আৰু বটদ্ৰৱা আৰু আমাৰ বৰপেটা তাৰ লগতে মাজুলী বৰদোৱা বটদ্ৰৱাত আমাৰ এপ্ৰুভ হৈ গৈছিলে। তাৰ 5 কিলোমিটাৰ ৰেডিয়াছত যিটো মানে লেণ্ড চেলৰ যিটো OM অফিচ মেমৰেণ্ডামখন ইছ্যু কৰিছে আৰু 45 ডেজৰ কাৰণে মাজুলী ডিষ্ট্ৰিক্টতো সেই ধৰণৰ একে অৰ্ডাৰে থাকিব। আৰু তাৰ লগে লগে মিউটেশ্যন এই এৰিয়াবিলাকৰ মিউটেশ্যনটো প্ৰহিবিট কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজি ইয়াতে চাইন হৈছে।
আৰু তাৰ লগে লগে এখন অফিচ নটিফিকেশ্যন ইছ্যু হৈছে। that HCM will host the national flag of Republic Day in Dibrugarh. তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলে যে প্ৰতি বছৰৰ 26 জানুৱাৰীৰ যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন হয়, সেই ৰাষ্ট্ৰীয় পতাকা ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তোলন কৰিব বুলি কৈছিলে। সেই সম্পৰ্ক ফাইলত তেখেতে চহী কৰিছে। গতিকে আজি 16টা অত্যন্ত গুৰুত্বপূৰ্ণ ফাইলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চহী কৰিছে। আৰু ডিব্ৰুগড়ৰ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কাৰ্যক্ৰম আজিৰ পৰা আৰম্ভ হ'ল আৰু প্ৰতি মাহৰ 4টা দিন মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত থাকিব আৰু ৰাইজৰ ওচৰলৈ প্ৰশাসন যন্ত্ৰক আগবঢ়াই নিয়াৰ এই মুখ্য ভূমিকা এই কাৰ্যালয়টো কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে আহি থাকিব নাই মাজে মাজে? নিশ্চয় আমিতো আহি থাকোৱে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণাও কৰিছে যে মিনিষ্টাৰিয়েল ব্লক এটাও, আমাৰ মন্ত্ৰীসকলৰ এটা ব্লক নতুনকৈ ইয়াত হ'ব আৰু মন্ত্ৰীসকলেও ইয়াত মাহত বহিব পৰা দিনৰ ব্যৱস্থা, সভা সমিতি কৰাৰ যি ব্যৱস্থা, সেইখিনিৰ কাৰণেও ভৱিষ্যতৰ দিনৰ পৰিকল্পনা ৰাখিছে।